নমস্কাৰ বন্ধুসকল, মই হৃদয় তালুকদাৰ। এই চিষ্টেমৰ ষ্টাৰ প্ৰিন্সিপাল। মোৰ ঘৰ পাঠশালা বুজালিত। মই RCMৰ পৰা কেনেকৈ ইনকাম আহে তাৰ ইনফৰমেশ্যন দিয়াৰ বাবে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাব। আমাৰ টিমটোৰ নাম হৈছে ড্ৰিম এৱাৰ টিম। আমি মানুহক কেৰিয়াৰ গঢ়াৰ কাৰণে এটা ৰাস্তা দেখাওঁ আৰু ইয়াৰ লগতে আমি ট্ৰেইনিং দি ইয়াত পাৰ্চনেল ডেভেলপৰ কাম কৰোঁ আৰু অনলাইন কেনেকৈ ইনকাম কৰিব পাৰি তাৰ সুবিধাটো আমি ইয়াত ইনফৰমেশ্যন হিচাপে জনাওঁ। আজিকালি আমি সকলোৱে অনলাইন ফ্লিপকাৰ্ট, এমাজন আদিৰ জৰিয়তে আমি বজাৰ কৰি খৰচ কৰোঁ, কিন্তু এওঁলোকৰ দৰে আমি ইনকাম কৰিব নাজানো, যাৰ বাবে আমি ইনকামতকৈ আমাৰ বেছি খৰচ হয়। আৰু আমি ড্ৰিম এৱাৰ টিমে আপোনালোকক অনলাইন ইনকাম কৰাৰ কাৰণে RCM প্লেটফৰ্মখন আপোনালোকৰ হিচাপে দাঙি ধৰিছিলোঁ। আমাৰ সকলো ইনকাম মোবাইলৰ জৰিয়তে RCMৰ কৰিব পাৰিব। তাৰ আগতে আমি এটা ভিডিঅ'ৰ জৰিয়তে অলপ বুজাৰ চেষ্টা কৰোঁ। আপুনি ভিডিঅ'টো মন দি শুনিব। सबसे बड़ी कंटेंट कंपनी कौन सी है? गूगल है, फेसबुक है। एक लाइन कंटेंट नहीं लिखती, दुनिया लिखती है। प्लेटफॉर्म है। दुनिया की सबसे बड़ी टैक्सी देने वाली सर्विस उबर, उसकी अपनी एक भी टैक्सी नहीं है, दूसरों की टैक्सी चलाता है। प्लेटफॉर्म है। प्लेटफॉर्म सुनना मेरी बात, क्या बोल रहा हूं मैं। दुनिया का सबसे बड़ा मोबाइल वैल्यूएबल, मोस्ट वैल्यूएबल मोबाइल कंपनी, हैंडसेट कंपनी एप्पल, एक भी मोबाइल नहीं बनाती, मोबाइल कोई और बनाता है। ये क्या बनाते हैं? ये iOS का प्लेटफॉर्म बनाया है जहां से पैसा कमाते हैं। दुनिया की सबसे बड़ा रिटेलर अमेजॉन, उसकी अपनी एक भी दुकान नहीं है, अपना एक भी सामान नहीं है, दूसरा सामान बेचता है, दूसरा सामान खरीदता है। मेरी बात सुन रहे हो? हाँ, मैं क्या बोल रहा हूं। दुनिया का सबसे बड़ा होटल का सर्विस एयरबीएनबी, सेकंड नंबर पे अपना इंडियन ओयो, इनका एक भी होटल नहीं है, होटल भी दूसरों का, कस्टमर भी। प्लेटफॉर्म बनाओ, जिंदगी भर कमाओ। दुनिया के अरबपतियों का सबसे बड़ा आइडिया ये है। इसको बोल আপোনাৰ যেনেকৈ এমাজন, ফ্লিপকাৰ্টে বেলেগৰ প্ৰডাক্ট কাষ্টমাৰলৈ ছাৰ্ভিচ দি ইনকাম লৈ আছে, আপোনালোকে RCMৰ প্ৰডাক্টবিলাক ফেচবুক, হোৱাটছএপৰ জৰিয়তে ড্ৰিম এৱাৰ সহায়ত কাষ্টমাৰলৈ ইনফৰমেশ্যন দিব লাগে আৰু আপুনি ছিষ্টেমৰ জৰিয়তে ইনকাম ল'ব লাগে। আপোনাৰ এইটো এটা সুযোগ আপোনালোকৰ কাৰণে RCMৰ প্ৰডাক্টটো কাষ্টমাৰলৈ দিয়াৰ কাৰণে আৰু আপোনাৰ ইনকাম লোৱাৰ কাৰণে। কোনো আপোনাৰ বছ নাথাকে, ইয়াত ফিক্স টাইম নাথাকে, কোনো টেনশ্যন নাই আপোনালোকৰ এই ছিষ্টেমটোত, কোনো ডিগ্ৰী বা ডিপ্ল'মা নালাগে। ইয়াত আপুনি ইনকাম আপোনাৰ মতে আনলিমিটেড কৰিব পাৰে, আপুনি নিজৰ পাৰ্চনেল গ্ৰথটো বনাব পাৰে আৰু লগতে আপোনাৰ সপোনৰ কাৰবোৰ কিনাৰ এটা সুযোগ পায়। তাৰ আগতে আমি RCMৰ সৰু তথ্য এটা আপোনালোকক দাঙি ধৰিছোঁ। RCM 2000 চনত এষ্টাব্লিছ, 25 বছৰ ৰানিং হৈ গ'ল। ইয়াৰ ফাউণ্ডাৰ তিলকচন্দ চাব্ৰা ছাৰ, ভিলবাৰা ৰাজস্থানত আমাৰ কোম্পানী। ইয়াত বৰ্তমান এক্টিভ কাষ্টমাৰ হিচাপে আমাৰ 2 কৰোৰ আছে। ইয়াত ষ্ট'ৰ হিচাপে ক'বলৈ গ'লে 10,000 প্লাছ আছে। কোৱালিটি প্ৰডাক্ট ইয়াত 450 প্লাছ আছে। বছৰে টাৰ্ণঅভাৰ 500 কৰোৰৰ ওপৰত হয়। এইটো ইণ্ডিয়ান কোম্পানী হয় আৰু ইয়াত জিৰ' এডভাৰ্টাইজমেণ্ট হয়। ইয়াত এডভাৰ্টাইজমেণ্টৰ কাৰণে 1 টকা খৰচ নকৰে। গতিকে এইটো চৰকাৰৰ যিটো ৰুল আছে, 2021 চনত চৰকাৰে যিবিলাক ৰুল দিছে, সেই ৰুল ফ'ল' কৰি এই ছিষ্টেমটো আজি চলাই আছে। ইয়াতে আপোনাৰ স্ক্ৰীণত দিয়া প্ৰডাক্টবিলাক পায়। আমাৰ যিখিনি প্ৰডাক্ট লাগে, গ্ৰ'চাৰী আইটেম, কচমেটিক হওক, ঘৰুৱা সামগ্ৰী হওক, কাপোৰ, জোতা, চেণ্ডেল, বহী, কলম, হেডফোন, ইয়াৰফোন, ফেন, বিচনা চাদৰ, এভৰিথিং, ৰং পৰ্যন্ত ইয়াত পোৱা যায়। হেল্থ কেয়াৰৰ কিছুমান প্ৰডাক্ট পোৱা যায়। এনেকুৱা এভৰিথিং প্ৰডাক্ট আপোনালোকে ইয়াত পোৱা যাব। ইয়াত আপোনাৰ ইনকামৰ 3টা কেটেগৰী আছে। এটা ভাইটেল পিন, ইয়াত 1,000ৰ পৰা 50,000লৈ ইনকাম পাব পাৰে। ৰয়েলিটি, যিটো 50,000 পৰা 1 লাখ হয়। আৰু ৰয়েলিটি যদি আপুনি এবাৰ ল'ব পাৰিছে, আপোনাৰ নমিনীৰ আপোনাৰ ল'ৰা ছোৱালী বা আপোনাৰ ৱাইফেও সেই ইনকামটো পিছলৈ ল'ব পাৰে। আৰু এটা আছে আপোনাৰ লাষ্ট টেকনিকেল, যিটো 1 লাখৰ ওপৰত আপুনি ইনকাম পাব পাৰে। এই ইনকামখিনি লোৱাৰ কাৰণে আপোনাৰ এটা বস্তুত ফ'কাছ হ'ব লাগিব, আপুনি 80% শিকাৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব আৰু 20% কাম কৰাৰ ওপৰত আপুনি গুৰুত্ব দিব লাগিব। যদি আপুনি 80% কাম কৰাত গুৰুত্ব দিয়ে আৰু শিকাত 20% দিয়ে, তেতিয়াহ'লে আপুনি ইয়াতে ছাকচেছ হ'ব নোৱাৰে। আৰু ইয়াত RCMৰ ইনকাম অহা 3টা পইণ্ট আছে। এটা লয়েল প্ৰেচেজাৰ, এটা ছুপাৰ লয়েল প্ৰেচেজাৰ আৰু এটা হাই ছুপাৰ প্ৰেচাৰ। এইটো আপোনাৰ যেনেকৈ আপোনাৰ যিটো পচন্দ হয় আপুনি কৰিব পাৰে। লয়েল প্ৰেচেজাৰ প্ৰথমটো হৈছে আপোনাৰ 1AC বুলি কয়, 1500 PB। নেক্সটটো 1BC, 2500 PB আৰু 1CC, যিটো 5000 PB।
ছিষ্টেমটোৰ পৰা ইনকাম কেনেকৈ আহে এটা ভিডিঅ'ৰ জৰিয়তে প্ৰথমতে আমি বুজিবলৈ চেষ্টা কৰোঁ। তাৰপিছত আমাৰ ছিষ্টেমটোৰ পৰা কিমান ইনকাম পাব পাৰে মই ডিটেইলছ ভিডিঅ'টোৰ পিছত আপোনালোকৰ আগত জনাই আছোঁ। আহক আমি ভিডিঅ'টো শুনি অলপ ছিষ্টেমটোৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। अगर आपको ऐसा लगता है कि हम लोगों ने आप पर कोई एहसान किया है तो आप थैंक यू मत कहिए। इंस्टेड 3 लोगों की मदद कीजिए आप और उन तीनों से कहना कि वो 3 और की मदद करें। बेटा मैं कुछ समझा नहीं। ये जरा पकड़ना। जैसे मैंने आपकी मदद की, आप 3 लोगों की मदद करेंगे और उनसे कहेंगे कि वो 3 की मदद करें। तो 3 into 3 9 हुआ, into 3 27, 27 into 3 ये होता है 81। 81 जब 3 की मदद करेंगे तो 243 into 3 729 729 लोग जब 3 की मदद करेंगे तो 2187 into 3 6561 into 3 19683 into 3 59049 59,049 into 3 1,77,147 1,77,147 लोगों ने जब 3 की मदद की तो और उन लोगों ने जब 3 की मदद की तो शकुंतला देवी को फोन करना पड़ेगा। 4,30,46,721। करेक्ट करेक्ट है। वाह। और ऐसी ही ये मदद की चेन लाखों से अरबों करोड़ों में बढ़ती जाएगी। ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে নেটৱৰ্কৰ পাৱাৰ গম পালে এই নেটৱৰ্কৰ জৰিয়তে RCMতো আপুনি ইনকাম ল'বলৈ সক্ষম হ'ব পাৰে। আহক আমি এই শ্লাইডখনৰ জৰিয়তে কথাখিনি বুজোঁ। কৈ আহে মই কৈছোঁ ফাৰ্ষ্ট আমি ইয়াত কি কৰিব লাগিব আপুনি আমাৰ জৰিয়তে ফেচবুকৰ জৰিয়তে আমি কিছুমান আপোনাক লিষ্ট পঠাম। এই লিষ্টৰ মিনিমাম আপোনাৰ 60-70জন থাকিব। এই 60-70জন ব্যক্তিৰ পৰা আপুনি 7 পইণ্ট কালেক্ট কৰিব লাগিব। তাৰপিছত সেই 7জন ব্যক্তিৰ জৰিয়তে আপুনি নেক্সট আপুনি 28জন কালেক্ট কৰিব। তাৰপিছত আপোনাৰ 49জন কালেক্ট হ'ব। তাৰপিছত 196 হ'ব। তাৰপিছত 363 হ'ব। তাৰপিছত আপোনাৰ 400+ আপোনাৰ কালেক্ট হৈ যাব। আপোনাৰ এটাই কাম কি আপুনি 7জন ব্যক্তিক যেনেকৈ আপুনি ৰেজিষ্ট্ৰেশ্যন কৰাব লাগিব। যেতিয়ালৈ আপোনাৰ 7জন ব্যক্তি ৰেজিষ্ট্ৰেশ্যন নহয় বা আপোনাৰ পইণ্টটো কালেক্ট নহয় তেতিয়ালৈ আপোনাৰ ইনকামটো অলপ শ্ল' হয়। আৰু একবাৰ যদি আপোনাৰ ইনকামটো ষ্টাৰ্ট হৈছে আপুনি আমাৰ ইনকাম বাঢ়ি গৈ থাকিব। আৰু ইয়াত কেনেকৈ আপোনাৰ ইনকাম আহে মই থুলমূল এখন শ্লাইডৰ জৰিয়তে দেখাইছোঁ, আপোনালোকে পঢ়ি চাওক। আপোনাৰ যদি পাৰ মান্থত এনেকৈ হৈ যায় তেতিয়াহ'লে আপুনি 5 মান্থত 50,000 টকা ইনকাম ল'ব পাৰে। আৰু 6 মান্থত ACত ৰয়েলিটি ল'ব পাৰে, BCত 5 মান্থত পাৰে, CCত আপুনি 4 মান্থত পাৰে। এইটো যদি কিবা কাৰণে আপোনাৰ অলপ শ্ল' হয় তেতিয়াও আপুনি 1 ইয়াৰত আপুনি কমচে কম আপুনি 25,000+ ইনকাম ল'বলৈ আপুনি সক্ষম হয়। গতিকে আপুনি যদি মন কৰে এই ছিষ্টেমৰ জৰিয়তে কাম কৰি ইনকাম লোৱাৰ কাৰণে তেতিয়াহ'লে আহক আপুনি RCM ৰেজিষ্ট্ৰেশ্যন কৰিছে, আপুনি 1 পইণ্টটো কালেক্ট কৰাৰ কাৰণে ট্ৰাই কৰক। আৰু লগতে আপুনি এক্সট্ৰা কিছুমান সুবিধা পায়, যেনেকৈ ইয়াৰ প্ৰডাক্টবিলাক ভাল পাব। মাৰ্কেটৰ MRPত কৰি আপুনি ইয়াৰ MRP কম পাব। যেনে ধৰি লওক আমি টুথপেষ্টৰ উদাহৰণ দিছোঁ, আমাৰ মাৰ্কেটত 75 পৰে, 100 গ্ৰামত আমাৰ তাতে 65 পৰে। আৰু আপোনাৰ ID হোল্ডাৰ হোৱাৰ কাৰণে আপুনি RCMৰ প্ৰডাক্টৰ পৰা 10ৰ পৰা 30% লেছ পায়। যেনেকৈ এই টুথপেষ্টটো আপুনি 20% লেছ পায়, যাৰ পৰা আপুনি 52 ৰুপিছত কিনিব পাৰিব। আৰু ইয়াৰ আপুনি 1 পইণ্ট কালেক্ট কৰাৰ কাৰণে আপুনি এইটো যদি পাৰ মান্থ 1 পইণ্ট কৰি কালেক্ট কৰি থাকে তেতিয়াহ'লে আপুনি 6 মান্থ পিছত সেই 1 পইণ্টৰ ওপৰত আপোনাৰ ফ্ৰী প্ৰডাক্ট কোম্পেনীয়ে দিয়ে। আপুনি যিটো কৰে 1 AC কৰে, BC কৰে, CC কৰে, সেইটো আপোনাৰ ওপৰত ডিপেণ্ড। আপুনি যিটো কৰিব সেইটো ফ্ৰী প্ৰডাক্ট পাব 6 মান্থ ভিতৰত। আৰু ইনকামৰ সুবিধাখিনিতো আপোনাক জনালোৱে। গতিকে
আমি জানো আমি ইনকাম কৰিবলৈ হ'লে কাম কৰিবই লাগিব। সেইটো আপুনি ঘৰৰ বাহিৰত গৈ কাম বিচাৰি কৰে, নহ'লে ঘৰত ডিজিটেলি মাধ্যমৰ জৰিয়তে কৰিব বিচাৰে, সেইটো আপোনাৰ ওপৰত ডিচিশ্যন। আমি আপোনাক ডিজিটেল মাধ্যম এখন দিছোঁ, ইয়াৰ জৰিয়তে আপুনি RCMৰ সহায়ত ইনকাম ল'ব পাৰে। আৰু যদি আপোনাৰ ছিষ্টেমটোত ভাল লাগিছে, তেতিয়াহ'লে কেৰিয়াৰ গঢ়িব পাৰিম বুলি ভাবিছে, তেতিয়াহ'লে আপুনি নিজৰ দিয়া আইডিটো ইমিডিয়েট আপোনালোকে যিটো পইণ্ট কৰিব বিচাৰে আপুনি নিয়াৰেষ্ট PUC লৈ যাওক আৰু তাত গৈ আপোনালোকৰ নিজৰ যিটো চইচ কৰে সেইটো পইণ্ট বনাই আপুনি কামটো ষ্টাৰ্ট কৰক। আৰু আপোনাক আমি ড্ৰিমৱেভৰ পৰা প্ৰতি সময়ত সহায় কৰি থাকিম। যদি কিবা বুজিব লগা থাকে তেতিয়াহ'লে স্ক্ৰীণত থকা নাম্বাৰটো মোক কণ্টেক্ট কৰিব পাৰে। আৰু এইখিনিয়ে আমাৰ RCM ইনকামৰ এটা ৰাস্তা হয়। এইখিনি আপোনাক কৈ মই এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ধন্যবাদ।